মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাছেছ। আজিৰ ভিডিঅ'টোত আমি 2.6 পৰাই নিউমেৰিকেল প্ৰব্লেমকেইটা সলভ কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমিও 2.5 লৈ নিউমেৰিকেল প্ৰব্লেমখিনি সমাধান কৰিছোঁ এক্সাৰচাইজত। গতিকে তোমালোকে আজি আগৰ ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'বা। আৰু গোটেই চেপ্টাৰটো আমি ধুনীয়াকৈ প্ৰতিটো টপিকে আলোচনা কৰিছোঁ। গতিকে মই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, প্লেলিষ্টত তোমালোকে গ'লে প্ৰথম চেপ্টাৰটো আৰু দ্বিতীয় চেপ্টাৰটো প্ৰতিটো টপিকে ধুনীয়াকৈ বুজি ল'ব পাৰিবা। গতিকে আছোঁ আমাৰ 2.6 যিটো প্ৰব্লেম আছে সেইটো কি দিয়া আছে চোৱা। 9 পিক'ফেৰাড ধাৰকত্বৰ তিনিটা ধাৰক শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হৈছে। এ নাম্বাৰ সজ্জাটোৰ মুঠ ধাৰকত্ব কিমান? বি নাম্বাৰ সজ্জাটোত যদিহে 120 ভল্ট উৎসৰ লগত সংযোগ কৰা হয় তেন্তে প্ৰতিটো ধাৰকৰ দুই মূৰত বিভৱ ভেদ কিমান হ'ব? কি কৈছে চোৱা, আমাৰ তিনিটা 9 পিক'ফেৰাডৰ ধাৰক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছে, সজ্জাটোৰ সমতুল্য ধাৰকটো বা মুঠ ধাৰক নিৰ্ণয় কৰিব পাৰিছে। আৰু যদি এই সজ্জাটো 120 ভল্টৰ বেটাৰী এটাৰ লগত সংযোগ কৰা হয় তেন্তে প্ৰতিটো ধাৰকৰ দুই মূৰৰ বিভৱ ভেদটো কিমান হ'ব? হৈছে ইয়াত আমাক চোৱা কি দিয়া আছে, ইয়াত C1 ইকুৱেল C2 ইকুৱেল C3 ইকুৱেল টু 9 পিক'ফেৰাড আছে। হৈছে তাৰপিছত তোমালোকৰ V ইকুৱেল টু 120 ভল্ট আছে। হৈছে আমি যদি এনে বৰ্তনীটো বনাওঁ এনেকুৱা ধৰণৰ এইটো তোমাৰ 120 ভল্টৰ লগত সংযোগ কৰা আছে, এইটো C1 C2 C3 হৈছে। এতিয়া চোৱা আমাৰ শ্ৰেণীবদ্ধ সজ্জাৰ আছে, শ্ৰেণীবদ্ধ সজ্জাৰ সমতুল্য ধাৰকত্বৰ মানটো প্ৰকাশ সেইটো কি আছিলে, এতেকে সজ্জাটোৰ সমতুল্য ধাৰকত্ব হৈছে সজ্জাটোৰ সমতুল্য ধাৰকত্ব বা তোমালোকে ইয়াত মুঠ ধাৰকত্ব লিখিব পাৰা। আমাৰ ফৰ্মুলাটো কি আছিল, শ্ৰেণীবদ্ধ সজ্জাত 1/c ইকুৱেল টু 1/c1 প্লাছ 1/c2 প্লাছ 1/c3 1/c1। এই এক্সপ্ৰেশ্যনটো আমি ধুনীয়াকৈ ডিৰাইভ কৰিছোঁ। গতিকে মই এইকাৰণে কৈছোঁ যিসকলে চোৱা নাই টপিকবোৰ চাই ল'বা, তেতিয়া এই বস্তুবিলাক সহজতে বুজি পাবা। এতিয়া ইয়াৰ মানটো আছে 9 প্লাছ 1/9 প্লাছ 1/9 হৈছে। গতিকে 1/c ইকুৱেল টু আমাৰ লসাগু ল'লে কি হ'ব, 9 হ'ল হয়নে। 1 প্লাছ 1 প্লাছ 1 হ'ল ইকুৱেল টু তোমাৰ কি হ'ব 1/c ইকুৱেল টু 3/9। গতিকে আমাৰ 1/c ইকুৱেল টু 3/9, গতিকে c ইকুৱেল টু কিমান হ'ব 9/3, গতিকে 3। তাৰমানে আমাৰ মুঠ ধাৰকত্বটো সজ্জাটোৰ কিমান হ'ব 3 পিক'ফেৰাড হৈছে। এইটো হৈছে তোমাৰ এই নম্বৰৰ এনচাৰটো। এতিয়া চোৱা বি নম্বৰত আমাক কি দিছে চাবা, যে বি নম্বৰত কৈছে প্ৰতিটো ধাৰকত তোমাৰ বিভৱৰ মান কিমান হ'ব। আমি জানো শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ধাৰকে বিভৱৰ মানটো বেলেগ বেলেগ হয় প্ৰতিটো ধাৰকৰ এগেইনষ্টত, কিন্তু আধানৰ মানটো একে থাকে। আমি এইবিলাক ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। ইকুৱেলটো আছিলে আমাৰ Q/V হয়নে। এতিয়া তুমি ইয়াৰ পৰাই CV ইকুৱেল টু Q, V ইকুৱেল টু কি হ'ব তোমাৰ Q/C। গতিকে আমাৰ ইয়াত ক'ব পাৰিম, কিন্তু ইয়াৰ কথাটো হ'ল আমাৰ কিউৰ ভেলুটো আমি নাজানো। গতিকে প্ৰথমতে আমি কিউৰ ভেলুটো উলিয়াই ল'ব লাগিব হৈছে। গতিকে আমি প্ৰথমতে লিখিম, আকৌ ইয়াত লিখিম সজ্জাটোত আধানৰ মান তোমাৰ কি হ'ব Q ইকুৱেল টু C ইনটু V হৈছে। এতিয়া চোৱা তোমাৰ Q ইকুৱেল Cটো হৈছে আমাৰ যিটো আমি মুঠ ধাৰকত্ব পাইছোঁ সেইটো 3 ইনটু 10⁻⁻12 ইনটু আমাৰ বিভৱটো আছে কিমান বেটাৰীৰ 120
হৈছে সো এইটো আমাৰ পিকোফেৰাডটো আমাৰ এসআই ইউনিটত নাই গতিকে আমি পিকোফেৰাডক যদি আমি ফেৰাডলৈ নিওঁ 10 টু দি পাৱাৰ -12 পূৰণ হয় সেইকাৰণে মই ইয়াত 3 × 10 টু দি পাৱাৰ -12 মই ইয়াত লিখি দিব পাৰোঁ 3 × 10 টু দি পাৱাৰ -12 ফেৰাড হৈছে গতিকে এইখিনি পূৰণ কৰিলে তোমাৰ কি হ'ব কিউ ইকুৱেল টু 12×3 360 × 10 টু দি পাৱাৰ -12 বা আমি এনেকৈ লিখিব পাৰোঁ কিউ ইকুৱেল টু 36 × 10 টু দি পাৱাৰ -11 কুলম হৈছে এতিয়া আমি ইয়াতেকে প্ৰতিটো ধাৰকৰ দুই মূৰৰ বিভৱ ভেদ হৈছে প্ৰথমতে আমি C1ত এইটো V1 ধৰিম V1 ইকুৱেল টু Q ডিভাইডেড বাই C1 গতিকে কিউৰ ভ্যালুটো আমি কিমান পালোঁ 36 × 10 টু দি পাৱাৰ -11 আমাৰ C1টো আছে 9 পিকোফেৰাড আছে গতিকে ফেৰাডলৈ নিয়ে 9 × 10 টু দি পাৱাৰ -12 তোমাৰ 9 দি 4 বাৰ গ'ল থাকিল 4 × 10 টু দি পাৱাৰ -11 প্লাছ 12 তাৰমানে 4 × 10 40 ভল্ট হৈছে ইয়াৰ পিছত V2 ইকুৱেল টু তোমাৰ কি হ'ব কিউ ডিভাইডেড বাই C2 এতিয়া তোমাৰ চোৱা আমি ইয়াত বাকিটো উলিয়াবই নালাগে কাৰণ কিয় জানানে আমাৰ চিৰ ভ্যালুটো একে আছে না বিভৱ ভেদটো সমান হ'ব গতিকে আমি ডাইৰেক্ট লিখম যিহেতু ইয়াত লিখি দিলে হ'ল যিহেতু ধাৰকত্ব একে গতিকে V2 ইকুৱেল টু V1 ইকুৱেল V2 ইকুৱেল V3 ইকুৱেল টু কিমান হ'ব 40 ভল্ট হৈছে কাৰণ তোমাৰ ধাৰকত্বৰ মানটো একে আছে গতিকে তোমাৰ আধানটো একে গৈয়ে আছে গতিকে তোমাৰ বিভৱৰ মানটো কি হ'ব প্ৰতিটো ধাৰকত একে হ'ব গতিকে আমাৰ 40 ভল্টকৈ ওলাইছে গতিকে এইখিনি আছিল এই প্ৰশ্নটোৰ এনসাৰ এবাৰ আমাৰ 2.7 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা 2 পিকোফেৰাড 3 পিকোফেৰাড আৰু 4 পিকোফেৰাড ধাৰকত্বৰ তিনিটা ধাৰকক সমান্তৰালভাৱে সজ্জিত কৰা হৈছে সজ্জাটোৰ মুঠ ধাৰকত্ব কিমান হ'ব বি নম্বৰ প্ৰতিটো ধাৰকত আধান কিমান হ'ব যদি সজ্জাটোক 100 ভল্ট উৎসৰ লগত সংযোগ কৰা হয় হৈছে আছো আমি এইটো সমাধান কৰোঁ এটোৰ আমাৰ কি দিয়া আছে C1 2 পিকোফেৰাড C2 3 পিকোফেৰাড আছে C3 4 পিকোফেৰাড আছে আৰু ভল্টৰ মানটো 100 ভল্ট আছে মই এটা বৰ্তনীটো আঁকি লৈছোঁ যে ইয়াৰ প্ৰথমতে আমাক কি কৈছে এই নম্বৰটোত মুঠ ধাৰকত্বটো ওলাব দিছে সজ্জাটোৰ মুঠ ধাৰকত্ব চোৱা আমাৰ সমান্তৰাল সজ্জাত মুঠ ধাৰকত্ব C ইকুৱেলটো আমাৰ কি আছিলে C1 প্লাছ C2 প্লাছ C3 C ইকুৱেলটো তোমাৰ 2 প্লাছ 3 প্লাছ 4 তো C ইকুৱেলটো তোমাৰ 9 পিকোফেৰাড আমাৰ ইয়াত আমি ইউনিটটো কনভাৰ্ট কৰা নাই কাৰণ আমাৰ গোটেইটা পিকোফেৰাডত আছে আমি ৰিজাল্টটো পিকোফেৰাডত লিখিছোঁ এতিয়া তোমাৰ বি নম্বৰত আছে যে প্ৰতিটো ধাৰকত কিমান আধান সঞ্চিত হৈ আছে সেইটো উলিয়াব সমান্তৰাল সজ্জাত বিভৱৰ মানটো প্ৰতিটো ধাৰকত একে থাকে কিন্তু সঞ্চিত আধানৰ মান বেলেগ বেলেগ হয় এইবিলাক কথা আমি আগতে ডিসকাস কৰিছোঁ গতিকে আগৰ ভিডিঅ'বিলাক যিয়ে চোৱা নাই চাই ল'বা এই কথাবোৰ সহজতে বুজি পাবা গতিকে এতিয়া আমি উলিয়াম যে C1 ধাৰকটোত সঞ্চিত আধান আমি এইটো Q1 বুলি ধৰিলোঁ সো আমাৰ মেইন ফৰ্মুলা কি আছিল যে C ইকুৱেল টু Q বাই V গতিকে Q ইকুৱেল টু C ইনটু V গতিকে আমি প্ৰথমটোৰ কাৰণে Q1 লিখিছোঁ Q1 ইকুৱেল টু C1 ইনটু V আমাৰ Q1 ইকুৱেল টু C1ৰ মানটো আছে 2 পিকোফেৰাড 2 × 10 টু দি পাৱাৰ -12 লিখিম বিভৱটো আছে 100 গতিকে তোমাৰ কি হ'ব 2 × 10 টু দি পাৱাৰ -10 কুলম হ'ব হৈছে এইটো 10 টু দি পাৱাৰ -12 কিয় লিখিছোঁ কাৰণ 2 পিকোফেৰাড আছে পিকোফেৰাডক যদি ফেৰাডলৈ কনভাৰ্ট কৰোঁ 10 টু দি পাৱাৰ -12 পূৰণ হয় ঠিক তেনেদৰে তোমাৰ C2 ধাৰকটোত সঞ্চিত আধান Q2 ইকুৱেল টু C2V হয়নে
তোমাৰ কিউ টু ইকুৱেল চিটোৰ মান আছে 3 পিকোফেৰাড 3 ইনটু 10 টু দি পাৱাৰ -12 ইনটু 100 গতিকে 3 ইনটু 10 টু দি পাৱাৰ -10 কুলাম হ'ব হৈছে তাৰপিছত C3 ধাৰকটোত সঞ্চিত আধান C3 equal to Q3 equal to C3 into V গতিকে তোমাৰ C3 ৰ ভ্যালুটো আছে 4 পিকোফেৰাড গতিকে 4 into 10 to the power -12 into 10 to the 100 গতিকে 4 into 10 to the power -10 কুলাম হৈছে গতিকে এইখিনি আছিল এইটো প্ৰশ্নৰ এনসাৰ গতিকে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই দুটা 2.6 আৰু 2.7 গতিকে তোমালোকে নোট কৰি লোৱা বুজি পাইছা চাগে ইয়াৰ পিছত আমি 2.8 টো সমাধান কৰিম